এপেণ্ডিক্স বুলি ক'বলৈ গ'লে এপেণ্ডিক্স হৈছে আমাৰ শৰীৰৰ এটা অংগ যিটোক আমি ভেষ্টিজিয়েল অৰ্গেন বুলি কওঁ আৰু যেনেকে তাৰ ক'বলৈ গ'লে ইমান গুৰুত্বপূৰ্ণ একো ফাংচন নাই চ' সেইটো আমাৰ শৰীৰৰ সোঁহাতে অৱস্থিত মই অৱস্থানৰ কথা কিয় ক'লো বিকজ এপেণ্ডিক্স বা more precisely appendicitis is a common illness like এইটো এটা বহুত কমন বেমাৰ আৰু মানুহৰ সাধাৰণতে আমি দেখি পাওঁ যে এজন মানুহৰ পেটৰ বিষ হৈছে তেওঁ ডক্টৰৰ ওচৰলৈ গ'ল আল্ট্ৰাছাউণ্ড এখন কৰালে তেওঁৰ ৰিপৰ্টত ওলাইছে এপেণ্ডিচাইটিছ চ' তাৰ মানে কি হয় এপেণ্ডিচাইটিছৰ এটা কমন লক্ষণ হৈছে পেটৰ বিষ চ' যেতিয়া আমি কোনোবা পেচেণ্টৰ পেটৰ বিষ হয় আৰু তেওঁ যদি প্ৰিচাইজলি ক'ব পাৰে যে মোৰ পেটত বিষ হৈছে আৰু আৰম্ভণিত মোৰ পেটৰ আমি যিটো কওঁ নাভি বা নাই তাৰ ওচৰত লিখাইছিলে এতিয়া মোৰ সোঁহাতে মানে পেটৰ সোঁফালে বিষটো শ্বিফ্ট হৈছে তো তেনেকুৱা ধৰণে আমি ক্লিনিকেলি আমি ক'ব পাৰো যে ওকে এইটো হ'ব পাৰে এপেণ্ডিচাইটিছ কিয়নো আমাৰ এপেণ্ডিক্স বুলি এটা অংগ আছে আমাৰ দেহৰ ভিতৰত যিটো আমাৰ সোঁহাতে অৱস্থিত যেতিয়া আমাৰ ওচৰলৈ এটা পেচেণ্টে পেটৰ বিষ লৈ আহিব আমি আৰু তেওঁৰ বেলেগ লক্ষণসমূহো সুধিম যেনেকে তেওঁৰ যদি জ্বৰ আছে বা বমি বা পেটৰ কামুৰণি বা ডায়েৰিয়া লুজ টুলজেনত তেওঁলোকৰ যদি এইসমূহ লক্ষণো আছে আৰু তেওঁ যদি প্ৰিচাইজলি আমাক ক'ব পাৰে যে মোৰ পেটৰ সোঁফালে বিষটো বেছিকে হৈ আছে আৰম্ভণিতে মোৰ নাইবা নাভিৰ কাষত হৈছিলে এতিয়া মোৰ বিষটো সোঁফালে বেছিকে হৈ আছে আৰু পেটৰ বিষটো বহুত মানে অসহ্যৰ নিচিনা হৈ আছে তেতিয়াহ'লে আমি তেখেতক ক্লিনিকেলি আমি ক'ব পাৰিম যে এইটো হ'ব পাৰে এপেণ্ডিচাইটিছ চ' ফাৰ্ষ্ট অফ অল আমি যাম তেখেতক প্ৰথমতে কিছুমান টেষ্ট কৰিবলৈ দিম যে আমি এখন আল্ট্ৰাছাউণ্ড কৰালো আল্ট্ৰাছাউণ্ড যদি তেওঁৰ এপেণ্ডিচাইটিছ ধৰা পৰে আৰু তেতিয়া আমি চাব লাগিব পেচেণ্টটোৰ মানে ক্লিনিকেল চিনাৰিঅ' যেনেকুৱা তেওঁৰ ব্লাড প্ৰেছাৰ পালছ ৰেট ফিভাৰ যদি এইবোৰ চব হাই থাকে আৰু পেচেণ্টটো যদি ক্লিনিকেলি ষ্টেবল নাথাকে তেতিয়াহ'লে আৰু লগতে আমি তেওঁক কিছুমান ব্লাডৰ পৰীক্ষা কৰাম যেনেকে WBC কাউণ্টছ তাৰপিছতে ক্ৰিয়েটিনিন চ' সেইবোৰে আপোনাৰ ডিটাৰমাইন কৰিব যে তেওঁক অপাৰেশ্যন লাগে নে নাই যদি পেচেণ্টটো ক্লিনিকেলি আনষ্টেবল হৈ থাকে জ্বৰ পেটৰ বিষত ৰ'ব পৰা নাই প্লাছ WBC কাউণ্ট যদি বহুত হাই থাকে তেতিয়াহ'লে তেখেতক আৰ্জেণ্ট অপাৰেশ্যনৰ দৰকাৰ আৰু লগতে আমি আল্ট্ৰাছাউণ্ডখনো তেওঁৰ এপেণ্ডিক্সৰ চাইজটো চাওঁ এপেণ্ডিক্সটোত ইনফেকশ্যনটো কিমানখিনি হৈছে কিমানখিনি ইনফ্লেমড হৈ আছে সেইটো চাওঁ বা কিবা পুজ পানী জমা হৈছে নেকি সেইটোও ধৰা পৰিব আল্ট্ৰাছাউণ্ড গতিকে তেতিয়া আমি অপাৰেশ্যনৰ কাৰণে যাম কিন্তু এজন পেচেণ্টে যদি চেম কমপ্লেইনটো লৈ আহি কয় যে মোৰ বিষটো আজি এসপ্তাহ ধৰি হৈ আছে আৰু এতিয়া অকণমান কমিছে কিন্তু তেওঁৰ লগতে ফিভাৰ আছে কাউণ্টছ WBC কাউণ্টছো হাই আছে আৰু লগতে তেওঁৰ যেতিয়া আমি পৰীক্ষা কৰি চালো পেটত যেতিয়া আমি চুই চালো তেতিয়া যদি আমি এটা লাম্প নিচিনা পাওঁ লাম্প মানে পেটত এটা আমি এপেণ্ডিক্সৰ যিটো পজিশ্যন তাৰ কাষত যদি আপুনি অকণমান চুই পেলাই দুটা বস্তু এটা ফিল কৰে তেতিয়াহ'লে এইটো লাম্প বুলি কয় চ' এবাৰ যদি এপেণ্ডিকুলাৰ লাম্প ডেভেলপ হোৱা বুলি আমি ছাছপেক্ট কৰোঁ তেতিয়া সেই পেচেণ্টটো আমি অপাৰেশ্যন নকৰোঁ বিকজ তেতিয়া পেচেণ্টটো অপাৰেশ্যন কৰিলে তাৰ কমপ্লিকেশ্যনছ জটিলতা বহুত হয় চ' আমি উইল প্ৰিফাৰ কি আমি তেওঁক অকণমান ঔষধ বা ইনজেকশ্যন এণ্টিবায়'টিক ইনজেকশ্যনছ অকণমান তেওঁৰ ভাইটেলছবিলাক মনিটৰিং কৰি তেওঁক অকণমান কনজাৰ্ভেটিভ ট্ৰিটমেণ্ট কৰিম তাৰপিছত লাহেকে যেতিয়া তেওঁ গোটেইখিনি ইনফেকশ্যন কমি যাব তেতিয়া আমি হয়তো ভাবিব পাৰোঁ তাক আমি ইণ্টাৰভেল এপেণ্ডিচাইটিছ বুলিও কওঁ আৰু লগতে যদি আপুনি আল্ট্ৰাছাউণ্ড ৰিপৰ্টত দেখা পায় যে এপেণ্ডিক্সৰ আশে পাশে পানী জমা হৈ আছে বা পুজ পানী জমা হৈছে যিটোক আমি কওঁ এপেণ্ডিকুলাৰ এপচেছ চ' দেট ইজ অলছ' এন ইণ্ডিকেশ্যন ফৰ আৰ্জেণ্ট চাৰ্জাৰী নহ'লে ইনফেকশ্যনটো আৰু বেছি স্প্ৰেড হৈ যাব আৰু তাৰ ফলত পেচেণ্টটো মানে মৰ্বিডিটি বাঢ়ি যায় চ' তাৰ কাৰণে we have to do an urgent appendix like we have to open and we have to drain the abscess like abscess পুজ পানীখিনি আমি উলিয়াই দিব লাগিব এপেণ্ডিচাইটিছৰ নিচিনা বহুত বেমাৰ একেই মানে ৰিজেম্বল কৰে যেনেকে এজনী মাইকী মানুহৰ যদি তেনেকুৱা চেম বিষ এটা কমপ্লেইণ্ট লৈ আহে তেখেতক ক্লিনিকেলি আল্ট্ৰাছাউণ্ড কৰাৰ আগতে আমি ক'ব নোৱাৰো যে এপেণ্ডিচাইটিছ চ' বেমাৰটো ধৰা পৰাৰ আগত যাতে কোনো মানে কোনো ৰোগীয়ে একো লৰালৰিকে কোনো সিদ্ধান্ত নলয় যে আমি অপাৰেশ্যন কৰিম বা তেনেকুৱা আৰম্ভণিতে আপুনি এবাৰ যদি গম পাইছে যে আপোনাৰ পেটৰ বিষ হৈছে আৰু যিকোনো দৰৱ লোৱাটো বহুত ভুল কথা প্ৰথমতে আপুনি যদি
পেটৰ বিষ ফিল কৰিছে বা এটা অনুভৱ কৰিছে, আপুনি কোনোবা ডক্টৰজনৰ ওচৰলৈ গৈছে, তেওঁ আপোনাক যিটো ছাজেশ্যন দিব আপুনি সেইটো ফ'ল' কৰিব লাগিব। আৰু ডুজ এণ্ড ডনটছ বুলি ক'বলৈ গ'লে মই ক'ম যে যদি যিকোনো পেটৰ বিষ আৰু যদি বেছি বহুত বেছিকে পেটৰ বিষ হৈ আছে, অসহ্যকৰ পেটৰ বিষ বুলি যদি কোনোবাই কয়, তেতিয়াহ'লে তেওঁ ফাৰ্ষ্ট থিং হি শুড হেভ কমপ্লিট ৰেষ্ট। আৰু তেওঁ মুখেৰে হি শুড বি নীল পাৰ অৰেল, লাইক মুখেৰে তেওঁ কিবা খোৱাৰ পৰা নিজকে প্ৰিভেণ্ট কৰিব লাগিব। বিকজ যদি অপাৰেশ্যন কৰিব লগা হয় তেতিয়াহ'লেতো পেচেণ্টে কিবা এটা খাই দিলে তেওঁৰ অপাৰেশ্যনটো সমাপ্ত নহ'ব। So he should be nail per oral. He should get the antibiotics. Antibiotics খিনি ল'ব লাগিব, ডক্টৰে যিখিনি প্ৰেছক্ৰাইব কৰে, আৰু বেড ৰেষ্টত থাকিব লাগিব। আৰু তাৰপিছত according to investigations he'll be operated. তেওঁৰ অপাৰেশ্যন কৰা হ'ব। First of all, appendicectomy যিটো কয়, যিটো appendicectomy operation, we do it under spinal anesthesia, like spinal anesthesia or general anesthesia. I think most of us know. So in spinal anesthesia, we patient to সম্পূৰ্ণকে বেহুছ কৰি নিদিওঁ। আমি spinal anesthesia অকল তেওঁৰ ভৰিৰ তলৰ অংশটো অকমান হুচ নোহোৱা হৈ থাকে, বাকী পেচেণ্টে চব গম পাই থাকে। So basically আমি appendicectomy যিহেতু তলৰ পাৰ্টত লোৱাৰ এবডোমেনত আমি অপাৰেশ্যনটো পাৰফৰ্ম কৰিম, so তাৰ কাৰণে আমি স্পাইনেল এনাস্থেচিয়া প্ৰিফাৰ কৰোঁ। কিন্তু যদি আমি সাসপেক্ট কৰো যে এপেণ্ডিকুলাৰ এবসেছ হ'ব পাৰে বা আৰু আন কোনোবা অলপ বেছি বেয়া ধৰণৰ জটিল হ'ব পাৰে, তেতিয়াহ'লে তেখেতক আমি জেনেৰেল এনাস্থেচিয়াত অপাৰেট কৰিম। চ' এপেণ্ডিচেক্টমি অপাৰেশ্যনৰ টাইমটো তেনেকে ডিটাৰমাইন কৰা হ'ব। যদি স্পাইনেলত কৰা হয়, যদি এপেণ্ডিক্সটো চিম্পলি ওলাই যায়, যেনেকে অকমান ইনফেকশ্যন আছে, আপুনি অপাৰেশ্যন কৰাৰ পিছত এপেণ্ডিক্সটো ধৰা পৰিছে, আপুনি এপেণ্ডিক্সটো বান্ধি পেলাই কাটি দিলে, তো দেট উইল টেক মিনিমাম 30 minutes, and if he is very expert, then 15-20 minutes in fact. But যদিহে আমি ভিতৰলৈ গৈ গম পালো যে এপেণ্ডিক্সটো বহুত বেয়াকে লাগি আছে, ধৰক ইনফেকশ্যন বা পুজ পানী বহুত আছে, বা এপেণ্ডিক্সটো বেলেগ ইণ্টেষ্টাইন আইলিয়াম বা চিকামৰ লগত লাগি আছে, তেতিয়াহে এপেণ্ডিক্সটো আঁতৰাবলৈ বহুত জটিল হয়। So that might take longer time. So depends whether we are performing আমি spinal anesthesia কৰি আছো নে general anesthesia কৰি আছো, and also whether it's simple appendix or some complicated kind of appendicitis like with abscess, or if it's bowel লগত যদি লাগি আছে, তেতিয়াহ'লে টাইমটো দীঘলীয়া হ'ব। And also it varies according to the doctor's expertise. যদি আমি এপেণ্ডিচাইটিছৰ কাৰণে চাৰ্জাৰী কৰোঁ, তেতিয়া এবাৰ যদি আমি এপেণ্ডিক্সটো উঠাই কাটি উলিয়াই বাহিৰ কৰি দিওঁ, তেতিয়া ডেফিনেটলি আৰু দুবাৰ অপাৰেশ্যনৰ প্ৰশ্ন নাহে। কিন্তু কেতিয়াবা এনেকুৱা হয় যে এপেণ্ডিক্সটো আপুনি বিচাৰি নাপায় ইন দ্য চেন্স এপেণ্ডিক্সটোৰ পজিশ্যন বহুত বেলেগ বেলেগ। আমাৰ দেহতে এপেণ্ডিক্সটোৰ এটা পজিশ্যনে নাথাকে, বহুত every individual may have different positions of the appendix. So it also depends কি আমি প্ৰথম ইনচিশ্যন দিয়ে এপেণ্ডিক্সটো জেগাত পাইছো নে তাক বহুত বিচাৰিব লগা হৈছে। কেতিয়াবা বিচাৰি নাপায় কিয়? বিকজ এপেণ্ডিক্সটো লাগি থাকিব পাৰে আপোনাৰ বেলেগ অংগৰ লগত লাগি থাকিব, বেলেগ বাৱেল বা বেলেগ আইলিয়াম বা চিকামৰ লগত লাগি থাকিব পাৰে, বা কোলনৰ লগত লাগি থাকিব পাৰে। চ' তেনে অৱস্থাত আৰু যদিহে এপেণ্ডিক্সটো বহুত বেছি ইনফ্লেমড হৈ আছে, পাছ ফৰ্ম হৈ গৈছে বা এবচেছ ফৰ্ম হৈ গৈছে, তেতিয়াহ'লে আমি সেইটো বেছি খুচৰিব নোৱাৰো। কিয়নো যদি আমি সেইটো টাইমত এপেণ্ডিক্সটো বেছিকে খুচৰি দিওঁ, তেতিয়া আমি there are chances কি আমি কোলন বা ইন্টেষ্টাইনখিনিও ডেমেজ কৰিব পাৰোঁ। চ' তাৰ ফলত কি হ'ব, আপুনি অপাৰেশ্যনৰ পিছত আকৌ কমপ্লিকেশ্যনছ হ'ব। চ' সেইকাৰণে আমি বহুত ক্ষেত্ৰত যদিহে এপেণ্ডিক্সটো কেতিয়াবা কমপ্লিটলি উঠাব নোৱাৰিব পাৰে, which is very normal. It's not like পেচেণ্টটোৱে ভয় খাব লাগিব যে মোৰ এপেণ্ডিক্সটো থাকি গ'ল, কি হ'ব। তেতিয়া এপেণ্ডিক্সটো থাকি যোৱাটো ডাঙৰ কথা নহয়, কিন্তু যদি সেইখিনি সময়ত আমি এপেণ্ডিক্সটো সিমানখিনিতে এৰি নাহো, তেতিয়াহ'লে তেওঁৰ আৰু বেছি জটিলতা হ'ব পাৰে। সেইটো ডিপেণ্ড কৰে। চ' সেইটো চাই আমি পাৰফৰ্ম কৰোঁ এপেণ্ডিচেক্টমি। যদি আমি এপেণ্ডিক্সটো নৰ্মেলি টিপৰ পৰা বেচলৈকে গোটেইখিনি বিচাৰি পাইছো, তেতিয়াহ'লে আমি এপেণ্ডিক্সটো ধুনীয়াকে কাটি উলিয়াই পেলাব পাৰিম। যদিহে আমি কোনোবাটো এপেণ্ডিক্সৰ কোনোবাটো পাৰ্ট বাৱেলৰ বেলেগ বাৱেলৰ লগত লাগি আছে, তেতিয়াহ'লে আমি সেই পাৰ্টটোত আমি হাত নিদিওঁ। তো
সেইটোৰ কাৰণে পিছত আকৌ কিছুমান পেচেণ্টে কমপ্লেইন কৰি আহে কি আমাৰ এবাৰ এপেণ্ডিচেক্টমি হৈ গৈছে এতিয়া আকৌ অপাৰেশ্যন মানে আকৌ মোৰ পেটৰ বিষ হৈছে আৰু আল্ট্ৰাচাউণ্ডত কৈছে যে এপেণ্ডিক্স হৈছে চ' সেইটো এটা বহুত কমন ইছ্যু এণ্ড ৰিগাৰ্ডিং দেট আইড লাইক টু চে কি there is a term called stump appendicitis. So what is stump appendicitis? It's like কেতিয়াবা কিবা কাৰণত যেনেকে মই ক'লো এপেণ্ডিক্সটো কাটোতে যদি অকমান গুৰিত মানে বেছত যদি আমি অকমান এৰি থৈ দিব লগা হয় যেনেকে কিবা ইনফেকশ্যন হৈছে বা কলনৰ লগত লাগি আছে আৰু পেচেণ্টৰ ভালৰ কাৰণে আমি এইখিনি এৰিব লগা হয় চ' সেইটো ক্ষেত্ৰত যদি আমি এৰি আহো পিছতকে সেই পেচেণ্টটোৰ আকৌ তাত ইনফেকশ্যন হোৱাৰ চান্সেছ থাকে নথকা নহয় চ' সেইটো ক্ষেত্ৰত পেচেণ্টটো আকৌ চেম কমপ্লেইন্স লৈ আহিব পেটৰ বিষ হৈছে জ্বৰ থাকিব বমি হ'ব পাৰে চেম কমপ্লেইন্স লৈ আহিব আকৌ আল্ট্ৰাচাউণ্ডত চেম ৰিপৰ্টে ওলাব পাৰে চ' তেতিয়া এনেকুৱা নহয় যে পেচেণ্টটো ভয় খাব লাগিব যে মই আগৰবাৰ অপাৰেশ্যনত এপেণ্ডিক্সটো উলিয়াই নিদিলে এনেকুৱা একো নহয় যে এই হয়তো তেওঁ সেই আগত যিখিনি পাৰ্ট লৈ গৈছিলে সেইখিনি আকৌ ইনফেকশ্যন হ'ব পাৰে চ' সেইটো ডিপেণ্ড কৰিব ফাৰ্ষ্ট অফ অল আমি সেইটো আমাৰ খাদ্য অভ্যাসৰ লগতো বহুতখিনি কথা আছে চ' বহুত সময়ত আমাৰ খাদ্য অভ্যাসটোৰ লগতো ৰিলেটেড হয় বা কিবা আমাৰ পেলভিক ইনফেকশ্যনছ হ'লেও আপোনাৰ ইনফেকশ্যনটো স্প্ৰেড হ'ব পাৰে বহুত কাৰণ আছে ত' বা লিভাৰৰ পৰা কেতিয়াবা ইনফেকশ্যন স্প্ৰেড হ'ব বেলেগ জেগাত ক'ৰবাত ইনফেকশ্যন হৈছে অংগত আৰু সেইটো আহি পেলাই আপোনাৰ এপেণ্ডিক্সত ইনফেক্ট কৰিব পাৰে আৰু ক্ৰনিক কনষ্টিপেশ্যন হ'লে তেনেকে অকমান ফিকেল মেটাৰ্ছটো আপোনাৰ ষ্টুল বুলি কয় সেইটো গৈ পেলাই আপোনাৰ এপেণ্ডিক্সটো ব্লক কৰি দিয়ে তাৰ ফলতো ইনফেকশ্যন হ'ব পাৰে চ' বহুত কাৰণ আছে প্ৰিভেণ্ট কৰিবলৈ তেনেকুৱা আমি খাদ্য অভ্যাসটো মেইনটেইন কৰিব লাগিব আৰু যদিহে এবাৰ বিষ অনুভৱ হৈছে আৰু এবাৰ যদি এপেণ্ডিচাইটিছ ধৰা পৰিছে অফক'ৰ্চ পেচেণ্টটো অপাৰেশ্যন লাগে বুলি তেতিয়াই মই আপোনাক যেনেকে ক'লো যে আপোনাৰ পেচেণ্টটো কণ্ডিশ্যন চাই আমি অপাৰেশ্যন কৰোঁ যেনেকে ক্লিনিকেলি পেচেণ্টটো কিমানখিনি ষ্টেটৰ পেচেণ্টটোৰ জ্বৰ আছে নেকি বমি আছে নেকি পেটৰ বিষটো একদম অসহ্য হোৱা হৈছে নেকি চ' সেনেকুৱা যদি একো নাই সাধাৰণ বিষ এটা হৈছে আৰু আমি আল্ট্ৰাচাউণ্ডতো পাইছো এপেণ্ডিক্সৰ চাইজটো নৰ্মেল আছে তেনেকুৱা কোনো ইনফেকশ্যনৰ চাইন্স নাই তেতিয়া আমি তাক এণ্টিবায়টিক্স আৰু পেইন কিলাৰ দিও চাব পাৰোঁ তাৰপিছত যদি এইটো আকৌ ৰিকাৰেণ্ট তাক আমি টাৰ্ম এটা দিওঁ ৰিকাৰেণ্ট এপেণ্ডিচাইটিছ চ' তাৰ পিছতো যদি সেইটো বিষটো তেওঁ কণ্টিনিউৱাছ হৈ থাকে বা প্ৰায়ে তেওঁৰ ছেম চিমটমছ দেখা দিয়ে তেতিয়াহ'লে সেইটো অপাৰেশ্যন আমি কৰি দিয়াই ভাল চ' প্ৰিভেণ্টিভ বুলি ক'বলৈতো তেনেকুৱা স্পেচিফিক একো নাই বাট এটাটো মই আপোনাক ক'লো খাদ্য অভ্যাসটো লৈ অকণমান সচেতন হ'ব লাগে মানুহে আৰু বাকী যদিহে চিমটমছবোৰ এবাৰ দেখা দিয়ে ডক্টৰৰ ছাজেশ্যনছটো ফ'ল' কৰিলে হ'ল আৰু যদি বাৰে বাৰে হৈ আছে তেতিয়াহ'লে according to doctor's advice, operation কৰিব লাগে